শিৱসাগৰত বৃহৎ দিহানাম সমাৰোহ। দিহানামৰ মধুৰ সুৰত মুখৰিত শিৱসাগৰ বৰ্ডিং খেলপথাৰ। যুগলবনী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত এই সমাৰোহ আধ্যাত্মিকতাৰ মাজেৰে সুৰৰ শ্ৰোতা হিয়াৰা মুঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনাৰে এই সমাৰোহ ৬০০০ মহিলাই একেলগে দিহানাম পৰিৱেশন। সমাৰোহত উপস্থিত থাকে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী। খুব সুন্দৰকৈ আমি শিৱসাগৰ নগৰৰ বৰ্ডিং ফিল্ডত এভাগী দিহানাম আয়োজন কৰিছিলোঁ। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজিৰ এই দিহানাম আয়োজন কৰা হৈছিল। আৰু কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই নহয়, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমি সকলোৱে মিলি আজি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ, শ্লোগান দিলোঁ আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অতি সোনকালে যাতে ন্যায় প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে কোনো চালাক চতুৰামি এই ক্ষেত্ৰত কৰিব নালাগে। আমি অসমৰ মানুহে অকল এটাই বিচাৰিছোঁ, আমাক যিয়ে দিয়ক বা নিদিয়ক, এটা কথা খাটাং, আমাক জুবিন গাৰ্গৰ ন্যায় লাগিব। আমাৰ সকলোৰে সন্তান, প্ৰত্যেকগৰাকী মাতৃৰ নিজৰ সন্তান জুবিন গাৰ্গ। অসমৰ কাৰণে গোটেই জীৱন তেওঁ দি থৈ গ'ল। অসমৰ কাৰণে কি কৰা নাই? দিহানামে গোৱা নাই নে বিয়ানামে গোৱা নাই? তেওঁ বনগীতে গোৱা নাই নে অন্য বিহুগীতে গোৱা নাই? অসমৰ কাৰণে ইমান কৰি যোৱা এজন মানুহক যদি আজি মৃত্যু ঘটালে আৰু মৃত্যুৰ পাছতো যদি আমি ন্যায় নাপাওঁ, তেতিয়াহ'লে কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে আজি আমি হাজাৰ হাজাৰ মহিলা সমবেত হৈ শিৱসাগৰত আজি আমি জুবিন গাৰ্গৰ ন্যায় দাবী উত্থাপন কৰিলোঁ। যেতিয়ালৈকে ন্যায় নাপাওঁ আমি তেতিয়ালৈকে লাগি থাকিম। সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত আজি আয়োজন কৰা দিহানাম সমাৰোহ অমৃত সন্তান ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি আমি ইয়াত শিৱসাগৰ বৰ্ডিং খেলপথাৰত ৬০০০ আই মাতৃৰ দ্বাৰা পৰিৱেশন কৰা হ'ল। আৰু আমাৰ মাজত উপস্থিত আছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰ, লগতে আছে আমাৰ শিৱসাগৰ জিলাৰ বিধায়ক তথা অখিল গগৈ ডাঙৰীয়াদেৱ। আমাৰ বন্তি প্ৰজ্বলন কৰিছিলে বিশিষ্ট সমাজ সেৱিকা অঞ্জলি দত্ত বাইদেউ আৰু বন্তি প্ৰজ্বলন কৰিছে সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াদেৱে। আৰু আমাৰ এই দিহানাম সমাৰোহভাৱে উদ্বোধন কৰিলে আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰ। আমাৰ ভাল লাগিছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৬০০০ আই মাতৃ আমাৰ মাজত আজি একত্ৰিত হৈছে। সেইটো কাৰণে যে সৌভাগ্য যে আমি দ্বিতীয়বাৰৰ বাবে আমি শিৱসাগৰ বৰ্ডিং খেলপথাৰত আমি পুনৰবাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইমানখিনি আই মাতৃ বিভিন্ন প্ৰান্তৰ পৰা আহি যে ইয়াত শ্ৰদ্ধাঞ্জলি জনালেগৈ, তাৰ কাৰণে আমি তেওঁলোকক বহুত বহুত কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু যিসকল আমাৰ টীম লিডাৰে অশেষ কষ্ট কৰি বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকল আমাৰ ইয়ালৈ আনিছে, এই সুযোগতে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক বন্ধুবৰ সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনা সবেও ইমান কষ্ট কৰি এই ৰ'দত আমাৰ মাজত আহি উপস্থিত থাকি প্ৰত্যেককে আপোনালোকে যিটো উৎসাহ উদ্দীপনা যোগালে, তাৰ কাৰণে আপোনালোকৰ সকলো শ্ৰীচৰণক সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। কাৰণ চাওক, আধ্যাত্মিকতাৰ মাজেৰে প্ৰভু ভগৱন্তৰ যদি আমি গুণানুকীৰ্তন নকৰোঁ, তেতিয়াহ'লে জানো জীৱনটো সুখময় মধুময় হ'ব? আৰু আমি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছোঁ কাৰণে আৰু প্ৰভু ভগৱন্তৰ ওপৰত মোৰ অগাধ বিশ্বাস। আৰু বিশ্বাস থকাৰ কাৰণে আপোনালোকে জানে যে যোৱা বছৰ 15 ডিচেম্বৰ আমি পিয়লি ফুকন ষ্টেডিয়ামত 11,111গৰাকী আই মাতৃ একত্ৰিত কৰি আমি অসম বুক অৱ ৰেকৰ্ডত আমাৰ নাম, আমাৰ শিৱসাগৰ জিলাৰ নাম আমি সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'লোঁ। আৰু আজি তাৰ কোনো ব্যক্তিক্ৰমী হোৱা নাই, কাৰণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ ৬০০০ আই মাতৃ অহাটোৱেতো আজিৰ যুগত, আজিৰ তাৰিখত পকা ধাননি, সকলোৱে পকা ধাননিত থকাৰ স্বত্তেও তেওঁলোক আজি আমাৰ মাজলৈ যে এই শিৱসাগৰৰ নিচিনা এডোখৰ ঠাইলৈ যে বিভিন্ন প্ৰান্তৰ পৰা যে আহিছে, নিশ্চয় আধ্যাত্মিকতা, প্ৰত্যেকৰ মনত আধ্যাত্মিকতা ভাৱ আছে আৰু থকাৰ কাৰণে তেওঁলোক আমাৰ মাজলৈ আহিছে। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, এণ্টনি ফৰ আছাম।